মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় নম্বৰ 5ত থকা শুনো আৰু পঢ়ো আহা এইবোৰ আজি আমি পঢ়িম। এইবোৰ হৈছে কি? এইবোৰ হৈছে যুক্তাক্ষৰ। আজি আমি যুক্তাক্ষৰ শিকিম। তোমালোকে প্ৰথমে চোৱা কি কৈছে এইটো ল যোগ ল, মানে দুটা ল একেলগে হৈ কি হয় লয় লয় ল। এইটো হৈছে কি হ্ৰস্বউ লয় লয় ল, তাতে আকাৰ আৰু দন্তেৰ হ কি হয় উল্লাস। এইটো হৈছে প লয় লয় ল আৰু ব কি হয় পল্লৱ। এইটো হৈছে উল্লেখ আৰু এইটো হৈছে বল্লভ। তাৰপিছত দন্তেৰ ন যোগ দন্তেৰ ন, মানে দন্তেৰ ন আৰু দন্তেৰ ন দুটা দন্তেৰ ন লগ লাগি কি হয় দন্তেৰ নয় নয় ন। অ আৰু দন্তেৰ নয় নয় ন কি হয় অন্ন। এইটো কি পয়ৰয় প্ৰ দন্তেৰ খ আৰু নয় নয় ন কি হয় প্ৰসন্ন। এইটো হৈছে হ্ৰস্বউ দন্তেৰ নয় নয় ন আৰু দন্তেৰ ত কি হয় উন্নত। তাৰপিছত এইটো হৈছে উন্নয়ন। তাৰপিছত দন্তেৰ ত যোগ দন্তেৰ ত কি হয় দন্তেৰ তয় তয় ত, হ্ৰস্বউ দন্তেৰ তয় তয় ত আৰু ৰ কি হয় উত্তৰ। এইটো হৈছে উত্তীৰ্ণ। এইটো হৈছে আপত্তি। এইটো হৈছে উত্তৰণ। হ্ৰস্বউ দন্তেৰ তয় তয় ত ৰ আৰু মূৰ্ধন্য কি হয় উত্তৰণ। তাৰপিছত এইটো মূৰ্ধন্যৰ ত যোগ মূৰ্ধন্যৰ ত কি হয় দুটা ত একেলগে হৈ কি হয় মূৰ্ধন্যৰ তয় তয় ত। প মূৰ্ধন্যৰ তয় তয় ত, তাতে আকাৰ কি হয় পট্টা। এইটো হৈছে ঠাট্টা। এইটো হৈছে অট্টালিকা। এইটো হৈছে ভাট্টা। তাৰপিছত প্ৰথম চ যোগ প্ৰথম চ কি হয় প্ৰথম ছয় ছয় চ, হ্ৰস্বউ প্ৰথম ছয় ছয় চ আৰু দন্তেৰ তয় আকাৰে তা কি হয় উচ্চতা। এইটো হৈছে উচ্চাৰণ। এইটো হৈছে সৰ্বোচ্চ। এইটো হৈছে কি উচ্চতম। তাৰপিছত বৰ্গীত জ যোগ বৰ্গীত জ কি হয় দুটা জ একেলগে হৈ কি হয় বৰ্গীত জয় জয় জ। এইটো হৈছে হ্ৰস্বই বৰ্গীত জয় জয় জ আৰু খণ্ডেৰ ত কি হয় ইজ্জত। এইটো হৈছে বজ্জাত। এইটো হৈছে উজ্জয়িনী আৰু এইটো হৈছে উজ্জীৱন। তাৰপিছত এইটো হৈছে দন্তেৰ দ যোগ দন্তেৰ দ, মানে দুটা দ লগ লাগি কি হয় দন্তেৰ দয় দয় দ। এইটো হৈছে হ্ৰস্বউ দন্তেৰ দয় দয় দ, তাতে আকাৰ উদ্দা আৰু ম কি হয় উদ্দাম। এইটো হৈছে উদ্দেশ। এইটো হৈছে উদ্দীপনা আৰু এইটো হৈছে উদ্দীপিত। তোমালোকে এইবোৰ এনেকৈ বানান কৰি কৰি পঢ়িবা। তাৰপিছত কি কৈছে জানো আহা ল যোগ ল কি হয় লয় লয় ল, দন্তেৰ ত যোগ দন্তেৰ ত কি হয় দন্তেৰ তয় তয় ত, দন্তেৰ দ যোগ দন্তেৰ দ কি হয় দন্তেৰ দয় দয় দ, দন্তেৰ ন যোগ দন্তেৰ ন কি হয় দন্তেৰ নয় নয় ন, বৰ্গীত জ যোগ বৰ্গীত জ কি হয় বৰ্গী জয় জয় জ, প্ৰথম চ যোগ প্ৰথম চ কি হয় প্ৰথম ছয় ছয় চ, মূৰ্ধন্যৰ ত যোগ মূৰ্ধন্যৰ ত কি হয় মূৰ্ধন্যৰ তয় তয় ত। তোমালোকে এইবোৰ এনেকৈ পঢ়ি মুখস্থ কৰিবা। তাৰপিছত কি কৈছে লিখো আৰু পঢ়ো আহা। ইয়াত চ এইটো হৈছে কি উল্লাস। এইটো প এই লয় লয় লটো আনি তোমালোকে মাজত বহাই দিবা। প লয় লয় ল আৰু ব কি হয় পল্লৱ। তাৰপিছত অন্ন এইটো হৈছে কি উন্নয়ন। এইটো হ্ৰস্বউ দন্তেৰ তয় তয় ত আৰু ৰ কি হয় উত্তৰ। এইটো হৈছে উত্তৰণ। এইটো হৈছে অট্টালিকা। এইটো হৈছে পট্টা। তাৰপিছত উচ্চ এইটো হৈছে উচ্চাৰণ। হ্ৰস্বউ প্ৰথম ছয় ছয় চ, তাতে আকাৰ ৰ আৰু মূৰ্ধন্য ন কি হয় উচ্চাৰণ। তাৰপিছত এইটো হৈছে উজ্জীৱন। এইটো হৈছে উজ্জীৱিত। তাৰপিছত উদ্দাম এইটো হৈছে উদ্দেশ্য। তোমালোকে এনেকৈ পঢ়িবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ
বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ